বৰ্তমান যুগৰ একেবাৰে ধ্ৰুৱ সত্যটো হ'ল টকা থাকিলে আপোনাৰ সকলো আছে, টকা নাথাকিলে একোৱেই নাই। এটা সত্য উদাহৰণৰ সৈতে ৰাইজৰ বাৰ্তাৰ আজিৰ এই বিশেষ প্ৰতিবেদন। কিছুদিন আগলৈকে প্ৰায় সকলোৱে তেওঁক এলাগী কৰিছিল। তেওঁৰ পিতৃৰ মৃত্যুৰ লগে লগে তেওঁক দেখিও নেদেখাৰ ভাও ধৰিছিল। কিজানিবা তেওঁক সহায় কৰিব লাগে। মিতিৰ কুটুম আত্মীয় স্বজন আনহে নালাগে তেওঁৰ বিবাহিত পত্নীয়েও বিবাহ বিচ্ছেদ কৰিছিল। আজি তেওঁৰ সকলো আছে, ধন টকা সন্মান। আনকি বিচ্ছেদ দিয়া সেইগৰাকী পত্নীয়ে আকৌ তেওঁক ভাল পোৱাৰ কথাও উল্লেখ কৰিছে। তেওঁ অৱশ্যে কি কৰে সেয়া সময়তহে গম পাব সকলোৱে। আজি তেওঁক ভাৰত চৰকাৰৰ ফালৰ পৰা সন্মান দিয়া হৈছে বিশেষভাৱে, কাৰণ তেওঁ এনে কাম কৰি দেখুৱালে কিছুদিনৰ পূৰ্বে, যাৰ বাবে সমগ্ৰ দেশবাসী তেওঁৰ ওচৰত কৃতজ্ঞ আজি। হয়, আমি আজি ক'বলৈ ওলোৱা ব্যক্তিজন হৈছে ভাৰতীয় ক্ৰিকেট দলৰ ফাষ্ট বলাৰ মহম্মদ শামী। 2023 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাখনৰ কেইমাহমান আগতে তেওঁৰ শোচনীয় অৱস্থাৰ সময়ত কিন্তু সকলোৰে হাঁহিয়তাৰ পাত্ৰ হৈছিল এইজন ক্ৰিকেটাৰ। কিন্তু বিশ্বকাপ ক্ৰিকেট মহাৰণত প্ৰথম দুখনমান মেচত খেলিবলৈ সুযোগ নাপালে যদিও পৰৱৰ্তী মেচসমূহত অতি সুন্দৰ প্ৰদৰ্শন কৰি দেশবাসীক সপোন দেখুৱাবলৈ সক্ষম হ'ল তেওঁ। 15 নৱেম্বৰত অনুষ্ঠিত হোৱা প্ৰথমখন ছেমিফাইনেল মেচত ভাবিব নোৱাৰা সুন্দৰ প্ৰদৰ্শন কৰি এক প্ৰকাৰ দক্ষিণ আফ্ৰিকাৰ হাতৰ পৰা মেচখন কাঢ়ি আনি ফাইনেলত উপনীত কৰালে ভাৰতক। 2023 বিশ্বকাপ ক্ৰিকেটৰ এই মেগা প্ৰতিযোগিতাখনত সৰ্বাধিক উইকেট দখল কৰাৰ কৃতিত্ব এগৰাকী ভাৰত গৌৰৱ মহম্মদ শামী। ভাৰত চৰকাৰৰ ফালৰ পৰা সেয়েহে এইজন মহান ক্ৰিকেটাৰক আজি অৰ্জুন বঁটাৰে সন্মান প্ৰদৰ্শন কৰে। দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা দেশৰ খেলুৱৈৰ সৰ্বশ্ৰেষ্ঠ সন্মান অৰ্জুন বঁটা গ্ৰহণ কৰিলে কিছুদিন আগলৈকে প্ৰায় সকলোৰে বাবে এলাগী হৈ পৰা মহম্মদ শামীয়ে। নিউজ এক্স ৰিপৰ্ট, ৰাইজৰ বাৰ্তা।